শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। অসমীয়া জাতি আজি নতুন প্ৰাণ আৰু নতুন তেজেৰে উদ্দীপ্ত। এতিয়া আমাৰ সন্মুখত হিমালয়ো যদি থিয় হয়, হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম, এয়া নিশ্চিত। আৰু সকলোৱে এই কথা বুজি লোৱা উচিত। আৰু যোনে বুজিব লাগে তেওঁলোকে বুজিছে। আৰু য'তে আমি কৈছো যে এই মাটি অসমীয়াৰ, তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে। কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম, এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া আমাৰ লগত যুঁজিবলৈও সাহস নকৰে।